হয়, ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় ঘাইপথে জলাকলা খুৱাইছে সাধাৰণ ৰাইজক। এই মুহূৰ্তত মই উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথত। ইতিমধ্যে গহপুৰৰ পৰা লখিমপুৰ পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ প্ৰকাণ্ড গাঁতে সাধাৰণ ৰাইজক বাৰুকৈ জলাকলা খুৱাইছে। এক কথাত ক'বলৈ গ'লে মৰণ ফান্দলৈ পৰ্যবেক্ষিত হৈছে এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো। কেমেৰা সহযোগীয়ে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ প্ৰকাণ্ড গাঁত। আচলতে পথৰ মাজত গাঁত নহয়, গাঁতৰ মাজতহে যেন পথটো আছে, তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে কেইবাটাও সৰু বৰ দুৰ্ঘটনাও সংঘটিত হৈছে সমগ্ৰ পথছোৱাত। আমাৰ লগত স্থানীয় লোকসকল আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। এই পথটোৰ বিধ্বস্ত অৱস্থাই সাধাৰণ ৰাইজক বাৰুকৈ জলাকলা খুৱাইছে। কি ক'ব, কেনেকুৱা অৱস্থাৰ সন্মুখীন হৈছে আপোনালোক? ক'বলৈতো একোৱেই নাই, কেনেকৈ এতিয়া অহা যোৱা কৰিবলৈ বাদ দিলোঁ আৰু। এতিয়া মানে কোনোবা ফালে বজাৰ কৰা সমাৰ কৰা সেইটো চব বাদ দিছোঁ। চাইকেল লৈতো আহিব নোৱাৰে, খোজকাঢ়িয়ে হাবিয়েদি আহিব লাগে। এইবিলাক গাড়ী এখন বা পানী মাৰি মানে গোটেই মানে বুৰাই দিব। ইফালে গাড়ী ঘোঁৰা কিমান এক্সিডেণ্ট হৈ আছে। এই মানে সদায় মানে এইটো ৰাস্তাত অহা যোৱা কৰিবলৈ মানে আমি বাধ্য মানে হৈছোঁ কি যেনে তেনে গৈ আছে, যাবলগীয়া হৈছে কাৰণে। কাৰণ কেলৈ আজি আমাৰ ধৰি লওক লখিমপুৰ ডিষ্ট্ৰিক্টৰ মানে উপায়ুক্ত মহোদয় কমচে কম এইটো ৰাস্তাত যায় চাগে, অকণমান চাব লাগে যে এইখিনি ৰিপেয়াৰিঙে কৰক, কিবাই কৰক, মানুহ কিন্তু অকণমান সুবিধা দিয়ক। এক্সিডেণ্টটো হয় ইয়াত। এই এক্সিডেণ্টটো মানে উপায় নাই। এই আমি মানে ঘৰৰ পৰা দৌৰি আহি পেলাই চবকে দাঙিব লাগে, 108 মাতিব লাগে, মেডিকেল নিব লাগে। কাৰোবাৰ ভৰি ভাগিছে, কাৰোবাৰ হাত ভাগিছে, কাৰোবাৰ কিবা হয়, কিমান যান্ত্ৰণা ভুগি আছে আমাৰ ৰাইজে। গতিকে এইটো অকণমান এইটো নেশ্যনেল হাইৱেত কমচে কম অকণমান চৰকাৰে চকু দিলে আমি সন্তোষ পাওঁ। নহ'লে আমাৰ জনসাধাৰণে আমি ইয়াত অহা যোৱা কৰিবলৈ বাদ দিছোঁ আৰু উপায় নাই। গ'লে গাড়ী খালত পৰি পেলাই মানুহৰ ফালে ঠেলা মাৰি দিয়ে। কালি অকণমানতে মইতো অকণমানতে গাড়ী এখনৰ খালটোত পৰি পেলাই জাপ মাৰি মোৰ চাইকেললৈ পৰিছে। গতিকে পাছলৈ ঘূৰি চালোঁ বুলি মই অকণমান আঁতৰি দিলোঁ। গতিকে তেনেকুৱা সমস্যাটো আমি ভুগি আছোঁ, অহা যোৱা কৰি আছোঁ। হয়, আচলতে সাধাৰণ ৰাইজে পথছোৱাৰে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আমাৰ লগত আন একাংশ আছে। কি ক'ব দাদা, যথেষ্ট সমস্যা আপোনালোকৰ? মই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে এটা কথাই ক'ব বিচাৰিছোঁ। আজি এই ৰাস্তাটো বনোৱা 5 বছৰ নহওঁতেই ইতিমধ্যে আমাৰ ইয়াৰ পৰা বান্দৰদেৱাৰ পৰা ধৰি পেলাই নাৰায়ণপুৰলৈকে, বিশেষতঃ FCI গুদামৰ পৰা আমাৰ জৰাবাৰী চাৰিআলিলৈকে এই মাজৰ অংশটো মাজত 2খন স্কুল আৰু যথেষ্ট অনুষ্ঠান প্ৰতিষ্ঠান আছে। আৰু এই নেশ্যনেল হাইৱে এটাত কিমান দূৰ দূৰণি গাড়ী যাত্ৰী অহা যোৱা কৰি থাকে, তাৰ ওপৰত কোনো ভূক্ষেপ নাৰাখি তাৰ মাজতে এদিন আহি শিল বালি কেইটামান ছটিয়াই তাপলি মাৰি পেলাই ইয়াত গুচি যোৱা আমাৰ পৰিলক্ষিত হ'ল। তেওঁলোকক আমি এটাই কথা কৈছিলোঁ যে আপোনালোকে এই আভুৱা ভৰা কাৰবাৰটো নকৰিব, আপোনালোকে এটাকেই কৰক। আপোনালোকৰ যদি ধন টকা পইচা নাই, ৰাইজৰ ওচৰত হাত পাতক। ৰাইজে 1 টকা 2 টকা দিলেও এই জেগাডোখৰ বনাবৰ কাৰণে বৰ বেছি কষ্ট নহ'ব। এতিয়া ইয়াৰ পাছতো তেওঁলোকে একো গুৰুত্ব নিদিলে। আজি 3 দিনৰ আগত ইয়াত যিটো পৰিৱেশৰ সৃষ্টি হৈছিল, এজনী কলেজীয়া ছোৱালী টিউশ্যন লৈ আহি থাকোঁতে মোৰ চকুৰ আগত যেতিয়া এই পানী থকা গাঁতটোত সোমাই ছাইডত পৰি গৈছিল, তেতিয়া তাইক মই ধৰি পেলাই কৈছিলোঁ যে সাৱধান, তোমালোকে স্কুটি চলোৱা ছোৱালীবিলাক দেখিছা নাই, এই পানী হেৰি আছে, গতিকে দৰকাৰ হ'লে এইডোখৰ তোমালোকে নামি পেলাই পাৰ হৈ যাবা। এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাৰ চৰকাৰৰ আমাৰ লখিমপুৰ জিলাৰ উপায়ুক্ত মহোদয়কো ইয়াক আমি বাৰম্বাৰ এই নিউজ চেনেলৰ জৰিয়তে আমি জনাইছিলোঁ, কিন্তু তেখেতেও আজিলৈকে এই কথাটোত কোনো গুৰুত্ব প্ৰদান কৰা নাই। আৰু বিভাগীয় যিসকল ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টবিলাকৰ যিখিনি নৈতিক দায়িত্ব, সেই দায়িত্বও তেওঁলোকে পালন কৰা আমাৰ দৃষ্টিত পৰিলক্ষিত হোৱা নাই। আমি ভাবিছোঁ এনেকুৱা যদি এখন আমাৰ নিৰ্বাচিত চৰকাৰ থাকোঁতে, আমাৰ প্ৰতিনিধিসকল থাকোঁতে, বিভাগীয় মিনিষ্টাৰ থাকোঁতে তেওঁলোকে যদি জনগণৰ কাৰণে যদি এইখন কথা চিন্তা কৰিব নোৱাৰে, মই ভাবিছোঁ এনেকুৱা এখন গণতান্ত্ৰিক দেশত নিজৰ জনগণৰ তেওঁলোক নিজে অহা যোৱা কৰিবৰ কাৰণে ৰাস্তাটো যদি প্ৰস্তুত কৰিব নোৱাৰে, তেনেকুৱা চৰকাৰ এইখন দেশত নথকাই ভাল বুলি মই আজি সগৌৰৱে কৈছোঁ যে তেখেতসকলৰ নিচিনা মানুহে বুজিব লাগে। এখন ট্ৰেক্টৰ আনিব নোৱাৰে, 2খন গাড়ী নেশ্যনেল হাইৱেটোত ক্ৰছ কৰি যাব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ, যদি অতি সোনকালে ইয়াৰ যদি বিহিত ব্যৱস্থা নকৰে, আমি ইয়াৰ পাছত
আমি সমস্ত ৰাইজ ওলাই আহি এই ৰাস্তাৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। হয়, ইতিমধ্যে তেওঁলোকে দাবী জনাইছে যে চৰকাৰে যদি সময় থাকোঁতেই গুৰুত্ব প্ৰদান নকৰে, পৰৱৰ্তী সময়ত ৰাইজ ওলাই আহিব ৰাজপথলৈ আৰু ৰাইজে প্ৰয়োজন হ'লে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিব। আমাৰ লগত আন একাংশ আছে, আমি তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ পদূলিমুখতে প্ৰকাণ্ড গাঁত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।